নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 6ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 12 মনোৰম মাজুলী পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ ছাত্ৰীসকল যদিহে ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। এতিয়া তোমালোকে তোমালোকৰ টেক্সটবুকখনৰ পেজ নম্বৰ 101 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক্ৰিয়াকলাপ ক পাঠভিত্তিক ক্ৰিয়া 1 নম্বৰত চোৱা। ইয়াত লিখিছে দলত ভাগ হৈ পাঠটো মনোযোগেৰে পঢ়া আৰু তলত উল্লেখ কৰা দিশসমূহ ক'ত আৰু কেনেদৰে প্ৰতিফলিত হৈছে আলোচনা কৰি লিখা। ইয়াত প্ৰথমে লিখিছে প্ৰাকৃতিক দিশ চৰাই চিৰিকটি, ইয়াৰ পাছত লিখিছে সাংস্কৃতিক দিশ আৰু একেবাৰে শেষত লিখিছে পুৱাৰ আধ্যাত্মিক দিশ। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা। প্ৰথমে প্ৰাকৃতিক দিশ চৰাই চিৰিকটি আদিত ছাত্ৰ ছাত্ৰীসকলে গড়মূৰ সত্ৰ দৰ্শনৰ পাছত কাষৰীয়া জলাশয় এখনলৈ যাত্ৰা কৰিছিল। সেই জলাশয়ৰ আশে পাশে অজস্ৰ চিনাকি অচিনাকি চৰাই উৰি ফুৰিছিল। ইয়াতে মাজুলীৰ নৈসৰ্গিক শোভাৰ পৰিচয় পোৱা যায়। ইয়াৰ পাছত নেক্সট আছিলে সাংস্কৃতিক দিশ। ইয়াত লিখিবা মাজুলীৰ সাংস্কৃতিক দিশৰ কথা ক'বলৈ গ'লে প্ৰথমেই ক'ব লাগিব শিক্ষকে ছাত্ৰ ছাত্ৰীৰ আগত বৰ্ণনা কৰা ইয়াৰ সত্ৰসমূহত চৰ্চা কৰা বিভিন্ন সত্ৰীয়া নৃত্য যেনে ঝুমুৰ নাচ, চালি নাচ, নটুৱা নাচ, দশাৱতাৰ নৃত্য, কৃষ্ণ নাচ আদিৰ কথা। ইয়াত থকা প্ৰতিখন সত্ৰৰে সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য আছে। যেনে কমলাবাৰী সত্ৰৰ শিল্পকলা, কমলাবাৰী সত্ৰৰ ভাওনা, বেলগুৰি সত্ৰৰ নৃত্য গীত, চামগুৰি সত্ৰৰ মুখাশিল্প আদি। ইয়াৰ বাহিৰেও মাজুলীত উদযাপন কৰা বিভিন্ন উৎসৱ যেনে বিহু, ৰাস, পালনাম, ভাওনা, আলি আই লৃগাং, ৰাজকোৱাং, বাথৌ আদিৰ মাজেৰে মাজুলীৰ বাৰেৰহণীয়া সাংস্কৃতিক দিশটোৰ পৰিচয় পোৱা যায়। ইয়াৰ পাছত আছিলে পুৱাৰ আধ্যাত্মিক দিশ। ইয়াত এনেকৈ লিখিবা কমলাবাৰী সত্ৰৰ অতিথিশালাত ৰাতি কটোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকলে পুৱাৰ প্ৰসংগ দেখা পোৱাৰ আৰু প্ৰভাতী বৰগীত শুনাৰ সৌভাগ্য লাভ কৰিলে। ইয়াতেই পুৱাৰ আধ্যাত্মিক দিশ প্ৰতিফলিত হৈছে। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা। ইয়াত লিখিছে বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা সবাহ আদিৰ উপৰি মাজুলীত আৰু কি উৎসৱ পালন কৰা হয়। ইয়াৰ উত্তৰত হ'ব মাজুলীত বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা সবাহৰ উপৰি আলি আই লৃগাং, ৰাজকেবাং, বাথৌ আদি লোক উৎসৱো ইয়াত পালন কৰা হয়। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা। ইয়াত লিখিছে পাঠটো পঢ়া আৰু লিখা। ক নম্বৰত লিখিছে কি ক'বা। ইয়াত মানুহৰ সপোনে পোখা মেলে কিন্তু বানপানী আৰু গৰাখহনীয়াই সেই পোখা মোহাৰি পেলায়। কথাষাৰি কোনে কি প্ৰসংগত আৰু কিয় কৈছিল। ওপৰৰ এই কথাখিনি কোনে কি প্ৰসংগত আৰু কাক কৈছিল সেই উত্তৰটো লিখিব লাগে। ইয়াৰ উত্তৰত লিখিবা প্ৰশ্নোক্ত কথাষাৰ বৰুৱা ছাৰে হিম শিখৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ কৈছিল। ছাত্ৰ ছাত্ৰীসকলে কমলাবাৰী সত্ৰখন পৰিভ্ৰমণ কৰাৰ পাছত হিম শিখৰে বৰুৱা ছাৰৰ পৰা বৰ্তমান মাজুলীত থকা সত্ৰৰ সংখ্যা জানিবলৈ বিচাৰিছিল। তেতিয়া বৰুৱা ছাৰে দুখ মনেৰে কৈছিল যে আগতে মাজুলীত 65খন সত্ৰ আছিল কিন্তু ক্ৰমান্বয়ে ইয়াৰ সংখ্যা কমি গৈ বৰ্তমান সৰু বৰ 22খন সত্ৰ আছেগৈ। এই কথা শুনি সংগীত স্বৰ্গম নামৰ ছাত্ৰজনে সত্ৰৰ সংখ্যা কেনেকৈনো 65ৰ পৰা 22 হ'ল জানিব বিচাৰিছিল। তেতিয়াই বৰুৱা ছাৰে উক্ত কথাষাৰ কৈছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা। ইয়াত লিখিছে বুজিছা মাজুলীৰ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট, গড়মূৰ, আউনীআটী, কমলাবাৰী, বেঙেনাআটী, চামগুৰি আদি প্ৰতিখন সত্ৰৰে সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। কোনখন সত্ৰৰ কি কি বৈশিষ্ট্য আছে। ইয়াৰ উত্তৰত লিখিবা সত্ৰৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ গড়মূৰ সত্ৰ। গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপবোৰ সংৰক্ষিত হৈ আছে। 2 নম্বৰ আউনীআটী সত্ৰ। পালনাম আৰু অপ্সৰা নৃত্য আউনীআটী সত্ৰৰ অসমীয়া সংস্কৃতিলৈ বিশিষ্ট অৱদান। ইয়াৰ উপৰিও অসমীয়া ঠাঁচৰ আ-অলংকাৰ আৰু বাচন বৰ্তনৰ বাবেও ই বিখ্যাত। 3 নম্বৰ কমলাবাৰী সত্ৰ। কমলাবাৰী সত্ৰ আকৌ শিল্প, সাহিত্য আৰু নানান শাস্ত্ৰীয় শৈলীৰ সংৰক্ষণথলী। 4 নম্বৰ বেঙেনাআটী সত্ৰ।
বেঙেনা আটিকে ধৰি মাজুলীৰ প্ৰায়বোৰ সত্ৰতে সাঁচিপাতৰ পুথি, হাতী দাঁতৰ বিভিন্ন অলংকাৰ, হাতী দাঁতৰ পাতি আদিও সংৰক্ষিত হৈ আছে। 5 নম্বৰ চামগুৰি সত্ৰ। চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বিখ্যাত। ইয়াৰ পাছত নেক্সট 4 আৰু 5 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয়, এই দুটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত নেক্সট 6 নম্বৰত চোৱা, ইয়াত লিখিছে মাজুলীৰ বিষয়ে 10টা বাক্য লিখা। ইয়াৰ উত্তৰটি এনেকৈ লিখিবা। 1 নম্বৰ মাজুলী পৃথিৱীৰ ভিতৰত অন্যতম বৃহৎ নদীদ্বীপ। 2 নম্বৰ সত্ৰনগৰী নামেৰে বিশ্ববিখ্যাত মাজুলীখন হৈছে অসমৰ বৈষ্ণৱ সংস্কৃতিৰো প্ৰাণকেন্দ্ৰ। 3 নম্বৰ পূৰ্বতে ইয়াত 65খন সত্ৰ আছিল, ক্ৰমান্বয়ে ইয়াৰ সংখ্যা কমি গৈ বৰ্তমান সৰু বৰ 22খন সত্ৰহে আছেগৈ। 4 নম্বৰ বৰ্তমান মাজুলীত থকা মূল সত্ৰকেইখন হ'ল দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, আউনীআটী সত্ৰ, বেঙেনাআটী সত্ৰ, চামগুৰি সত্ৰ আদি। 5 নম্বৰ মাজুলীত থকা সত্ৰসমূহৰ প্ৰত্যেকখন সত্ৰৰেই সুকীয়া সুকীয়া বৈশিষ্ট্য আছে। 6 নম্বৰ বানপানী আৰু গৰাখহনীয়াই মাজুলীবাসীৰ প্ৰধান সমস্যা। 7 নম্বৰ মাজুলীৰ জনগাঁথনি মিশ্ৰিত, ইয়াত বিভিন্ন জাতি জনজাতিৰ লোকে বাস কৰে। 8 নম্বৰ মাজুলীত উদযাপন কৰা প্ৰধান উৎসৱসমূহ হ'ল বিহু, ৰাস উৎসৱ, পালনাম, ভাওনা, সবাহৰ উপৰিও আলি আই লৃগাং, ৰাজকুবাং, বাথৌ পূজা আদি। 9 নম্বৰ মাজুলীৰ নৈসৰ্গিক শোভা অতিশয় মনোহৰ। 10 নম্বৰ প্ৰতি বছৰে ইয়ালৈ অসংখ্য দেশী বিদেশী পৰ্যটকৰ আগমন ঘটে। ইয়াৰ পাছত নেক্সট পেজত পেজ নম্বৰ 102ত চোৱা, ওপৰত লিখিছে খ ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ইয়াত জানো আহাত প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষৰ বিষয়ে কিছুমান লিখিছে। ফাৰ্ষ্ট পাৰ্চন, ছেকেণ্ড পাৰ্চন আৰু থাৰ্ড পাৰ্চনৰ বিষয়ে লিখিছে, এইখিনি তোমালোকে নিজে পঢ়ি ল'বা। ইয়াৰ পাছত নেক্সট 7 নম্বৰত চোৱা, ইয়াত লিখিছে উপযুক্ত পুৰুষবাচক বিভক্তিৰে বাক্য পূৰ কৰা। ইয়াত তোমালোকক পুৰুষবাচক বিভক্তিৰে খালী ঠাই পূৰ কৰিবলৈ কৈছে। ক নম্বৰত চোৱা, ইয়াত লিখিছে ছাৰ আপোনাৰ দেউতা ড্ৰেছ কোন আছিল। ইয়াত খালী ঠাইত হ'ব ৰা, দেউতাৰ ৰা কোন আছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত লিখিছে গগৈ বাইদেৱে ক'লে তগৰ তোমাৰ মা ড্ৰেছ আহিছে। ইয়াত খালী ঠাইত হ'ব ৰা, তোমাৰ মা ৰা আহিছে। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত লিখিছে তোৰ ককা ড্ৰেছৰ বয়স কিমান হ'ল। ইয়াত খালী ঠাইত হ'ব ৰ, ককাৰৰ বয়স কিমান হ'ল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা, ইয়াত লিখিছে তোমাৰ পেহী ড্ৰেছক চিনি পাওঁ। ইয়াত খালী ঠাইত হ'ব ইয়েৰা, তোমাৰ পেহীয়েৰাক চিনি পাওঁ। ইয়াৰ পাছত নেক্সট ঙ নম্বৰত চোৱা, ইয়াত লিখিছে প্ৰভাতৰ আইতা ড্ৰেছ আহিব। ইয়াত খালী ঠাইত হ'ব ক, প্ৰভাতৰ আইতাক আহিব। ইয়াৰ পাছত নেক্সট 8 নম্বৰত চোৱা, ইয়াত লিখিছে পাঠৰ পৰা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। ইয়াত এটা উদাহৰণ দিছে, তলত লিখিছে যেনে খলা, বোমা। এনেকুৱা জুৰীয়া শব্দবোৰ পাঠৰ পৰা বিচাৰি আনি তোমালোকক লিখিবলৈ কৈছে। ইয়াৰ উত্তৰত লিখিবা ছাত্ৰ ছাত্ৰীসকলৰ ছাৰ বাইদেউসকলে নীৰৱে নিতালে গৰু ম'হ কাটি কাটি মাজে মাজে লুকা ভাকু সৰু সৰু আহি আহি আহ যাহ আন আন সৰু বৰ জিৰাই সতাই উঠা নমা খলা বোমা গছ লতা হাত ভৰি খোৱা লোৱাৰ পাতি পাতি সুকীয়া সুকীয়া আ অলংকাৰ বাচন বৰ্তনৰ। ইয়াৰ পাছত নেক্সট পেজত চোৱা, পেজ নম্বৰ 103ত ইয়াত 9 নম্বৰত লিখিছে বাক্য সাজা। প্ৰথমে শব্দসমূহ চোৱা কি কি দিছে পৰিভ্ৰমী, ৰহণ, সংৰক্ষণ, মণিকূট, হিৰলো, মায়াময় আৰু কিৰিলি। এই শব্দকেইটাৰ দ্বাৰা গঠিত বাক্যসমূহ এনেকৈ লিখিবা পৰিভ্ৰমী শৰৎকালত অসমৰ বিলসমূহ পৰিভ্ৰমী চৰাইৰে ভৰি পৰে। ইয়াৰ পাছত নেক্সট শব্দ আছে ৰহণ। ইয়াৰ বাক্যটি এনেকৈ লিখিবা আবেলিৰ বেলিয়ে মাজুলীক ৰহণ হানে। ইয়াৰ পাছত নেক্সট শব্দটি হৈছে সংৰক্ষণ। ইয়াৰ বাক্যটি লিখিবা মাজুলীৰ গড়মূৰ সত্ৰত আহোমৰ দিনৰ বৰটোপ সংৰক্ষণ হৈ আছে। ইয়াৰ পাছৰ শব্দটি হৈছে মণিকূট। ইয়াৰ বাক্যটিত লিখিবা ৰহিমহঁতে সত্ৰত মণিকূটৰ পৰা
আৰম্ভ কৰি চাৰি প্ৰসংগ অনুষ্ঠিত কৰা বিশেষ স্থানলৈকে সকলোবোৰ চালে। ইয়াৰ পাছৰ শব্দটি হৈছে হিৰলো। ইয়াৰ বাক্যটি এনেকৈ লিখিবা, ব্ৰহ্মপুত্ৰত ফেৰীখনে নাঙলৰ হিৰলোৰ দৰে পানী কাটি কাটি আগুৱাই গ'ল। ইয়াৰ পাছত নেক্সট শব্দ আছে মায়াময়। ইয়াৰ বাক্যটিত লিখিবা, ব্ৰহ্মপুত্ৰৰ মায়াময় দৃশ্য চালে চকুৰোৱা। ইয়াৰ পাছত একেবাৰে শেষত আছে কিৰিলি। ইয়াৰ বাক্যত লিখিবা, ভাওনাৰ মুখাবোৰ দেখি ৰীমাই কিৰিলি পাৰি উঠিল। ইয়াৰ পাছত নেক্সট প্ৰশ্নটিলৈ চোৱা 10 নম্বৰত। ইয়াত লিখিছে সমাৰ্থক শব্দ লিখা। প্ৰথমে চোৱা শব্দখিনি কি দিছে, পৃথিৱী, সুচল, আনন্দ, লেখীয়া, চুই, শেষ, বেছি, বিখ্যাত, নিশা। ইয়াৰ সমাৰ্থক শব্দকেইটা এনেকৈ লিখিবা, পৃথিৱী, ধৰিত্ৰী আৰু ধৰণী। সুচল, ইয়াৰ সমাৰ্থক শব্দ লিখিবা, সুবিধা, উজু আৰু সহজ। আনন্দ, ইয়াৰ সমাৰ্থক শব্দ লিখিবা, ৰং, আমোদ আৰু ধেমালি। ইয়াৰ পাছৰ শব্দটি হৈছে লেখীয়া। ইয়াৰ সমাৰ্থক শব্দ লিখিবা, নিচিনা আৰু দৰে। ইয়াৰ পাছৰ শব্দটি হৈছে চুই। ইয়াৰ সমাৰ্থক শব্দ লিখিবা, স্পৰ্শ। ইয়াৰ পাছৰ শব্দটি হৈছে শেষ। ইয়াৰ সমাৰ্থক শব্দ লিখিবা, সামৰণি, অন্ত আৰু ইতি। ইয়াৰ পাছৰ শব্দটি হৈছে বেছি। ইয়াৰ সমাৰ্থক শব্দত লিখিবা, সৰহ আৰু অধিক। ইয়াৰ পাছৰ শব্দটি হৈছে বিখ্যাত। ইয়াৰ সমাৰ্থক শব্দকেইটা লিখিবা, প্ৰখ্যাত, প্ৰসিদ্ধ আৰু জনাজাত। ইয়াৰ পাছত একেবাৰে শেষৰ শব্দটি হৈছে নিশা। ইয়াৰ সমাৰ্থক শব্দত লিখিবা, ৰাতি আৰু ৰজনী।